আজি বৃন্দাবন ধামৰ অভিজ্ঞতাৰ কথা কওঁ অকণমান। বৃন্দাবন ফুৰিবলৈ গৈছিলোঁ মই পত্নীৰ লগত। বৃন্দাবনৰ মহিমা শুনি শুনি ৰাধাৰাণী আমাৰ শ্ৰীকৃষ্ণৰ য'ত বাল্যকাল কটাইছিলে মথুৰা বৃন্দাবনত, মথুৰাত তেওঁ জন্ম, বৃন্দাবনত তেওঁ আছিলে, গৰু চৰাইছিলে, ভগৱানে বাল্যলীলা কৰিছিলে, ৰাসলীলা কৰিছিলে। সেই বৃন্দাবন ধামলৈ গৈছিলোঁ। খুব আপোনাৰ মন ফৰকাল লাগি যাব বৃন্দাবনত গ'লে। বৃন্দাবনত যি মূৰ্তিকেইটা আছে আপোনাৰ ভগৱানৰ, আচলতে দুজনমান মূৰ্তি, ভগৱানৰ মূৰ্তি যি স্বয়ম্ভূ মূৰ্তি ওলাইছে, হৈছিলে দুটামান আপোনাৰ মোগলৰ ৰাজত্বৰ সময়ত জয়পুৰত গুচি গৈছিলে। অলপ মানে হিন্দু ৰজাই সেই সময়ত লৈ গৈছিল, কাৰণ মোগলে চব ধ্বংস কৰি দিছিলে, মঠ মন্দিৰৰ পৰা আদি কৰি। আৰু জয়পুৰত গৈছিলে আৰু ৰাজস্থানত গৈছে আপোনাৰ তেওঁলোকক, বেলেগ বেলেগ জেগাত আছে গোবিন্দজী তেওঁ মন্দিৰ। এতিয়া বৰ্তমান আপোনাৰ বৃন্দাবনত আছে আপোনাৰ ৰাধা ৰমনলালজী। তেওঁ ভক্তসকলে তেওঁক প্ৰকট কৰিছিলে, তেওঁ ভক্তিৰ বলত ভগৱানে নিজে মূৰ্তি হৈ সেই ৰাধা ৰমনলাল আছে। তেওঁ স্বয়ংভূ ভগৱান শ্ৰীকৃষ্ণ দেখিবলৈ যেনেকুৱা, তেওঁ অকণমানি মূৰ্তি আপোনাৰ দেখিব, চাৰ্চ কৰিলে দেখিব ইউটিউবত। বৃন্দাবনৰ আমাৰ ঋষিমুনিয়ে কৈছে, সকলোৱে কৈছে সেই শ্ৰীকৃষ্ণ দেখাত যেনেকুৱা আছিলে তেনেকুৱাই হয়। ভৰিটো এনেকুৱা দেখাত আছিলে সৰুকালত, সেই তেনেকুৱা ভৰি, পেটৰ অংশ, বুকুৰ অংশ, মুখখন সেই হাইলাখ কৃষ্ণই আছিল বুলি কৈছে। কাৰণ সেই কৃষ্ণ দেখাত যেনেকুৱা আছিলে, কোনে ক'লে সেই তেনেকুৱাই বুলি। সেই শ্ৰীকৃষ্ণ যেতিয়া দ্বাপৰ যুগ শেষ হৈছে, দ্বাপৰ যুগৰ শেষ হোৱাৰ পিছত শ্ৰীকৃষ্ণৰ নাতি নাতিনীৰ পৰা আদি কৰি ঊষা অনিৰুদ্ধ যে আপোনাৰ তেজপুৰত আমাৰ বিয়া হৈছিলে, ঊষা নগৰী তেজপুৰত, তেনেকৈ সেই চিত্ৰলেখা আছিল। তেওঁতো আপোনালোকে জানেই কাহিনীটো, তেওঁ চকু মুদি বা ধ্যান কৰি কোন কেনেকুৱা দেখিবলৈ আঁকিব পাৰিছিল। চ' সেই শ্ৰীকৃষ্ণৰ নাতিৰ পৰা বোৱাৰীয়েকৰ নাতিৰ পৰা তেওঁ আদি কৰি তেওঁলোকে এনেকৈ ৰেফাৰেঞ্চত আহি পিনি এখন ফটো আঁকিছিল ভগৱানৰ। সেই তাৰ হাইলাখ তেওঁলোকৰ ৰাধা ৰমনলালজী বুলি কয়, ৰাধা ৰমন যি মন্দিৰ আছে। তেওঁ এই কোনে প্ৰকট কৰিছিল তেওঁলোকক? বৈষ্ণৱসকলে। তেনেকৈ শংকৰদেৱৰ সময়, আমাৰ শংকৰ গুৰুজনাৰ সময় তেওঁলোক গুৰু আছিলে। চৈতন্য মহাপ্ৰভু জন্ম হৈছিলে। চৈতন্য মহাপ্ৰভু বেংগলত জন্ম হৈছিলে। তেওঁ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, যিটো মহামন্ত্ৰ আছে সেই মন্ত্ৰ তেওঁৱে আমাক দিছিলে। এতিয়া যিটো আমাৰ ইস্কন মন্দিৰত দিনে নিশাই হৰি নাম গোটেই পৃথিৱীতে দি থৈ গৈছে শ্ৰী প্ৰভুপাদজী মহাৰাজে। চ' বৃন্দাবনৰ তাতে অদ্ভুত বৃন্দাবন আপোনাৰ, তাতে বান্দৰৰ কথাই প্ৰথম ওলাইছে কৈ দিছোঁ। বান্দৰসকলে তাত আপোনাক চাই থাকিব। আপুনি যদি পাৰ্চ লৈ গৈছে, থাপ মাৰি পাৰ্চটো লৈ যাব, কিন্তু পাৰ্চ একো নকৰে। আপুনি যদি মেংগ' ফ্ৰুট এটা খাবলৈ দিয়ে, আপোনাক দি দিব। চশমা আপুনি পিন্ধি গ'ল, চশমা টানি লৈ যাব, আপোনাক ঘড়ী টানি লৈ যাব, কিন্তু ৰখি থাকিব, চাই থাকিব ওপৰৰ পৰা। যেতিয়া আপুনি এৰি দিব, যেতিয়া কিবা এটা খাবলৈ দিব, তেতিয়াহে দিব। আপুনি যদি পানী বটল দিয়ে, আপোনাক পাত্তাই নিদিব। আপুনি মিঠাই খুৱাব লাগিব, পেপচি খুৱাব লাগিব, নহ'লে ফ্ৰুটি খুৱাব লাগিব। সেই বৃন্দাবনত কয় বোলে প্ৰত্যেকটো বা গছ, প্ৰাণী, কুকুৰ, মেকুৰী চব ভাগ্য বলতে তাত জন্ম হৈছে, কাৰণ সেইখন ভগৱানৰ নিজৰ জেগা, ৰাধাৰাণীৰ নিজৰ জেগা। ৰাধাৰাণী কোন আছিল? তেওঁতো ভগৱানৰে অৱতাৰ পাৰ্ট এটা। তেওঁ বহুত বিভিন্ন ধৰণে বিভিন্ন কৰে। তেওঁ ভগৱানৰে অংশ বুলি কয়। ভগৱানে যেতিয়া আপোনাৰ যেতিয়া সেই অমৃত খোৱা সময়ত ৰাহুকেতু যে হৈছিলে, অমৃত খোৱা সময়ত যেতিয়া অমৃত পান কৰি থাকোঁতে দেৱতাৰ অসুৰে, তেতিয়া ভগৱানে মোহিনী ৰূপ লৈছিলে। মোহিনী ৰূপ লোৱাৰ লগে লগে, মোৰ ভুল হ'ব পাৰে দেই, মই শুনা কথা মতেহে কৈছোঁ, তো আপোনালোকে বিচাৰ্যৰ বিষয়। মোহিনী ৰূপ লৈ যেতিয়া আপোনালোকে ভগৱানে বিষ্ণুৱে স্বয়ং সেই অসুৰবিলাকক মোহিত কৰি লৈ সেই অমৃতৰ কলহটো কাঢ়ি পিনি খাব দিছিলে, সেই সময়ত তেওঁ ভগৱানৰ সেই ৰূপ দেখি, তেওঁতো বাকীখিনিতো কাহিনী জানেই, ভগৱানে তেতিয়া আকৌ নিজৰ বিষ্ণু ৰূপ লৈ পিনি চক্ৰ মাৰি পিনি যিটো অসুৰে পানী খাইছিলে, অমৃত খাইছিলে, বুদ্ধি কৰি দেৱতালয়ত বহি তেওঁ ডিঙি কাটি দিছিলে, তাৰ পৰা ৰাহু আৰু কেতু হৈছিলে। চ' তেনেকৈ সেই মোহিনীৰ ৰূপ হৈ পিনি ভগৱানক তেতিয়া সূৰ্য দেৱতাই চব ভগৱানৰ মোহিত হৈ গ'ল। মানে মোহিনীৰ ৰূপ, বিশ্ব ব্ৰহ্মাণ্ড চব মানে বা ইমান ধুনীয়া মানে ভগৱানৰ ৰূপ, মোহিত ৰূপ। তেতিয়া সেই সময়ত অকল খালি সূৰ্য দেৱতাই তেতিয়া ভগৱানৰ সেই ৰূপটো, যেতিয়া যোনটো মোহিনী ৰূপ আছিল, তেতিয়া তেওঁ পুত্ৰী ৰূপে তেওঁক মানে চাইছিলে, ইমান মোৰ যদি এনেকুৱা এজন ছোৱালী থাকিলে হয়। এতিয়া ভগৱানে সেই সময়তে কৈছিলে যে তেওঁ এটা সময়ত জন্ম হ'ব দ্বাপৰত। সেই দ্বাপৰত সেই ৰূপত সেই প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণই এটা ভাৰ্চন হয়, তেওঁৰ এনাৰ্জি পাৰ্ট, তেওঁ ৰাধা হিচাপে সেই
জন্ম লৈছিলে সেই লীলা এটা ভগৱানে এইবিলাক চব লীলাহে আমি লীলা খেলা শুনাইছোঁ এইটো শুনা কথা আৰু গুৰুসকলে কোৱা মুখৰ কথা দেই আপোনালোকে ৰেফাৰেঞ্চত বিভিন্ন ধৰণৰ গুৰুমুখে কোৱা আপোনাৰ বৃন্দাবনৰ গুৰুসকলে কোৱা কথাবিলাকত কোৱা আপুনি শুনিব পাৰে চ' সেইকাৰণে ক'বলৈ গৈছিলোঁ যে তেওঁ আৰু বহুতে কয় আৰু বিভিন্ন পুৰাণত এনেকুৱা লিখা আছে শ্ৰীকৃষ্ণ স্বয়ং কালী অৱতাৰ মহাদেৱ স্বয়ং মহাদেৱ ৰাধাৰ ৰূপে জন্ম হৈছে শ্ৰীকৃষ্ণ কালী হৈছে চ' এটা সময়ত তেওঁলোকে এটা ইউনিভাৰ্চেল এনাৰ্জি তেওঁলোক পৰম ব্ৰহ্ম তেওঁলোকে লীলা খেলাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰূপ লয় তেওঁলোকৰ এনাৰ্জি কথা আছে কাৰণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত বিভিন্ন ধৰণে কথাবিলাক ব্যাখ্যা কৰা আছে কিন্তু এনাৰ্জি এটাই তেওঁ পৰম ব্ৰহ্ম তেওঁৱে স্বয়ং চ' বৃন্দাবনৰ কথা ক'বলৈ গৈ আছিলোঁ বান্দৰবিলাক তেনেকৈ পাব আপুনি গছ গছনিবিলাক বুলি কয় বোলে আপোনাৰ মায়ে তেওঁ বৃন্দাবনত গৈ বোলে প্ৰথমতে সেৱা কৰিব লাগে আপোনাৰ বৃন্দাবনৰ মাটিক কাৰণ সেই মাটিত ভগৱান শ্ৰীকৃষ্ণ 9 লাখ গাই গৰু চৰাবলৈ গৈছিলে নন্দ ভগৱানৰ 9 লাখ গাই গৰু আছিলে সেই 9 লাখ গাই গৰুত আপোনাৰ ভগৱানে খালী ভৰিয়ে গোটেই বৃন্দাবন ঘূৰি ফুৰিছিলে সেইকাৰণে বৃন্দাবনৰ ভক্তসকলে জোতা চেণ্ডেল নিপিন্ধে যোনখন চিটি আছে সেইখন বেলেগ নিপিন্ধে তেওঁলোকে আপোনাৰ সেৱা কৰে সেইকাৰণে বৃন্দাবনৰ প্ৰথমতে মাটিখিনি কপালত ল'ব লাগে তাৰপিছত থাকিলে বৃন্দাবনৰ গছ-গছনিবিলাক গছ নহয় তেওঁলোক মানে ঋষি মুনিৰ পৰা আদি কৰি বিভিন্ন সময়ত তেওঁলোকে এই এতিয়া কলিযুগতো হেৰি নাই তেওঁ এটা সেই সময়ত গছৰ ৰূপত তেওঁলোকে বৃন্দাবনত বাস কৰিব গ'লে ভগৱানক প্ৰাৰ্থনা কৰিছে এটা গছ ৰূপে আছে সেই বৃন্দাবনৰ গছকো প্ৰণাম কৰিব লাগে বৃন্দাবনত যোনে জন্ম হৈছে যাৰ ঘৰ আছে তেওঁলোকো আৰু ভগৱানৰ বিশেষ আশীৰ্বাদ পোৱাৰ কাৰণে তেওঁলোকে বৃন্দাবনত জন্ম হৈ তেওঁলোকে ঘৰ তাত আছে সেই বৃন্দাবনৰ য'ত ঘৰ তেওঁলোকক প্ৰণাম কৰিব লাগে যমুনা মহাৰাণী আছে তেওঁ প্ৰণাম কৰে যমুনা কোন হয় যমুনা হ'ল যমৰ ভনীয়েক আপুনি যদি যমুনা নদীক প্ৰণাম কৰি কৃষ্ণ কৰে শ্ৰীকৃষ্ণ যমুনা নদী পাৰ হৈছিলে বসুদেৱে মূৰত লৈ তেওঁ পাৰ কৰি মথুৰাৰ পৰা আহি বৃন্দাবনত থৈছিলে জন্ম হোৱাৰ পিছত সেই যমুনা নদী যদি আপুনি প্ৰণাম কৰি যে সেৱা কৰে আপোনাৰ যমদূতে আপোনাক নিবলৈ নাহে ভাল কামত আপুনি স্বৰ্গলৈ যাব থাকিলে তাৰপিছত আপোনাক কথা কওঁ তাৰপিছত আপুনি যমুনা ৰাণী প্ৰণাম কৰিলে মহাদেৱ ভগৱান যেতিয়া ভগৱানে তাত ৰাসলীলা কৰে গোটেই গোপীনীবিলাকৰ কথা আপোনাক কওঁ আপোনালোকে চাব সেই গোপীনীবিলাক আছিল ঋষিমুনি যেতিয়া তেওঁলোকে এটা জন্মত ভগৱানক খুব প্ৰাৰ্থনা কৰিছে যে আমি আপোনাৰ লীলা খেলা চাবলৈ নাপাওঁ বা আপোনাৰ ভক্তি কৰিবলৈ নাপাওঁ তেতিয়া ভগৱানে এটা সময়ত আশীৰ্বাদ দিছিলে যে দ্বাপৰৰ সময়ত আপোনালোকে তাতে গোপীনী হিচাপে জন্ম ল'ব আৰু তেওঁ মোৰ লীলাক আপোনালোকে তেতিয়া ৰাসলীলাৰ সময়ত আপোনালোকে মোৰ ভক্তি পাব মোৰ হেৰি পাব চব পূৰ্বজন্ম মানে তেওঁলোকে চব নিৰ্ধাৰিত হৈ থাকে ভগৱানে ফিক্স কৰি লৈ আনে চবকে যেতিয়া পৃথিৱীলৈ আহে চ' কথা ক'বলগীয়া আছিলে ৰাসলীলা তাৰপিছত ভগৱানৰ তাতে আছে আপোনাৰ বৃন্দাবনত আপোনাৰ যিখন আপোনাৰ ভগৱানৰ ৰাসলীলা ৰাতি কৰে বোলে এতিয়াও ৰাতি আপুনি চাবচোন ইউটিউবত ভিডিঅ'বিলাক আমি চাবলৈ গৈছিলোঁ তাতে জেগা এটুকুৰা আছে গছ গছনি আছে য'ত ভগৱানে লীলা কৰে ৰাতি বোলে ঝুমুৰণ হেৰি শুনে মাত শুনে পায়েলৰ মাত শুনে ৰাতি যাৰ ভক্তি আছে তেওঁ শুনিব পাৰিব আৰু কিছুমানে কেতিয়াবা এটা ভগৱানৰ ৰাধাৰাণী তেওঁ থৈ যায় বোলে চিম্বলো থাকি যায় যোনে খুব ভক্তি কৰে তেওঁ মানে পিয়'ৰ চ'ল তেওঁহে পাব চ' সেই তেনেকুৱা লীলা অদ্ভুত লীলা আছে ভগৱানৰ তাতে মথুৰালৈও ওচৰত হয় মথুৰাত যাব পাৰে ভগৱানৰ জন্ম জেগা কিন্তু বৃন্দাবনত গ'লে আপুনি থকাকৈ যাব দুদিন কাৰণ সেই ভগৱানৰ ধামত আপুনি গৈছে ভগৱানৰ আপোনাৰ চাবলৈ গৈছে ৰাধাৰমন লালজীক এটা কৈ আছোঁ ৰাধাৰমন লাল ক'ৰ পৰা আহিলে ৰামানজী ৰাধা বল্লভ লালজী ক'ত হয় আপোনাৰ বাংকে বিহাৰী কোন হয় তেওঁলোকৰ কথাই কওঁ থুলমূলকৈ কৈছোঁ ভিডিঅ'টো দীঘল হ'ব নহ'লে ৰাধাৰমন লালজী হ'ল আপোনাৰ যোনে আপোনাৰ হৰিবংশ মহাপ্ৰভু আছিলে তেওঁ বাকী বেলেগ হেৰি শংকৰদেৱৰ সমসাময়িক যিবিলাক আপোনাৰ আছিলে বৈষ্ণৱসকল আছিল তেওঁলোকে আছিলে সকলো আপোনাৰ এই আপোনাৰ হৰে কৃষ্ণ যোনটো আপোনাৰ হেৰি হয় তেখেতৰ হৰে কৃষ্ণ মহামন্ত্ৰ যে দিছিলে আমাৰ যে তেওঁৰ গুৰুজনা তেওঁৰ শিষ্যসকল হয় তেওঁলোকক পঠাই দিছিলে যে আপোনালোকে বৃন্দাবনত যোৱা তোমালোকে পুৰী মথুৰালৈ যোৱাটো বিভিন্ন সময়ত ধৰ্ম প্ৰচাৰৰ কাৰণে গৈ তেওঁলোকে বৃন্দাবন নগৰীখন আকৌ এটা সময়তো লোপ পাই গুচি গ'ল কলিযুগৰ সময় চ' তেতিয়া ভগৱানে ক'লে বোলে যে বৃন্দাবনখন আকৌ বচাব লাগিব মানে আকৌ প্ৰকট কৰিব লাগিব প্ৰকট কৰিবলৈ হ'লে ভগৱানে আকৌ লীলা খেলা ধৰি সেই ৰাধাৰমন লালজীকো তেওঁ প্ৰাৰ্থনা কৰোঁতে এটা হেৰি সময়ত এজন মুনি তেওঁৱে পালে এজন বৈষ্ণৱ এজনে তেওঁক মূৰ্তি হিচাপে পালে সপোনত লৈ আহিলে তাক প্ৰতিষ্ঠা কৰিলে স্বয়ংভূ ৰাধা বল্লভ লালজী হ'ল মহাদেৱৰ আমাৰ ঘৰত যেনেকৈ আমি নিজক পূজা কৰোঁ তেনেকৈ মহাদেৱৰ কাৰণেও তেখেত এজন মহাদেৱে নিজে পূজা কৰে ৰাধা বল্লভ লালজী সেই
এটা দ্বীপ আছে, সেই দ্বীপত মহাদেৱে নিজে স্বয়ং পূজা কৰে সেই ৰাধা ৰমনলালজীক, ৰাধা বল্লভলালজীক। ৰাধা বল্লভলালজী পূজা কৰাৰ লগত সেই ঋষি এজন মানুহে তপস্যা কৰিলে, ক'লে মহাদেৱে ক'লে সন্তুষ্ট হ'ল। মহাদেৱে ক'লে কি লাগে তোমাক? কৈছে আপোনাৰ যিটো প্ৰিয় বস্তু সেইটোকে দিয়ক মোক। ভগৱানে ক'লে মইতো বুকুৰ মাজত মোৰ প্ৰিয় হেৰি হ'লতো মোৰ সেই ৰাধা বল্লভলাল তেখেতৰ মূৰ্তিটোৱে হয়। ভগৱান ৰাধা বল্লভ ভগৱান স্বয়ং বিষ্ণুহে। এতিয়া সেই ভগৱানে দি দিব লগা হ'ল, তেতিয়া সেই মূৰ্তিও সেই তাতে আছে। বাংকে বিহাৰীকো তেওঁ এনেকৈ এজন বৈষ্ণৱে নিজৰ ভক্তিৰ দ্বাৰা তেওঁক প্ৰকট কৰিলে। চ' তিনিজন বিদ্যমান হৈছে, স্বয়ংভূ হয়, স্বয়ং ভগৱানৰ জেগা হয়। যেতিয়া জীৱনত সময় পায় এবাৰ বৃন্দাবন যাব, আৰু কয় এবাৰ যোনে এবাৰ বৃন্দাবন গ'ল সি কেতিয়াও নৰকত নাযায়, সি কেতিয়াও বেয়া কাম কৰিবলৈ নোৱাৰে, ভালহে হ'ব। আঁতৰি গ'লেও ভগৱানে ৰাস্তা দেখাই লৈ যাব। চ' বৃন্দাবনৰ অদ্ভুত লীলা আছে। বৃন্দাবনত আপোনাৰ মহাদেৱে কথা কৈ আছিলোঁ, মহাদেৱে তেওঁ আছে গোপেশ্বৰ মহাদেৱ বুলি। ভগৱানে লীলা খেলাততো যেতিয়া আপোনাৰ ৰাসলীলা হয় তেতিয়া কৃষ্ণ আৰু গোটেই গোপী আৰু ৰাধা এনেকৈ থাকে। ভগৱানেতো নিজৰ অজস্ৰ ৰূপ কৰি পিনি ভগৱানে ৰাসলীলা হৈ থাকে। কিন্তু ৰাসলীলাটো অসমতো পাতে, আপুনি জানেই, চব জেগাতে পাতে ভাৰতবৰ্ষৰ। কিন্তু সেই মহাদেৱকতো তাতো মতা মানুহৰ প্ৰৱেশ নাই। এতিয়া ভগৱানে সেই ৰাসলীলাৰ পাৰ্ট ল'বলৈ ভগৱানে গোপী পাৰ্ট লৈছিলে, গোপিনী। তেওঁ ড্ৰেছ পাতি চব গোপী হৈ গ'ল তেওঁ ভগৱানৰ মায়াৰ বলত। সেই ভগৱানক প্ৰাৰ্থনা কৰা ভগৱান তাতেই মহাদেৱ গোপীৰ ৰূপত তাতে এতিয়া বিৰাজমান। আৰু যেতিয়া বৃন্দাবন যাব, আপোনালোকে ক'লোঁ মই ভগৱানৰ বৃন্দাবনৰ মাটি প্ৰণাম কৰিব, যমুনাৰাণী প্ৰণাম কৰিব, গছক প্ৰণাম, বৃন্দাবনবাসী প্ৰণাম কৰিব। আপুনি গোপেশ্বৰ মহাদেৱ যাব, তেওঁক প্ৰণাম কৰি বাবা মহাদেৱক প্ৰণাম কৰিব। তাৰপিছত আপুনি বাংকে বিহাৰী চাবলৈ যাব, ৰাধা ৰমনলালজী চাবলৈ, ৰাধা বল্লভ, এইসকল। তাতে ভান্দিৰ বন বুলিও আছে। সেই ভান্দিৰ বনত কয় বোলে ৰাধাৰাণী ব্ৰহ্মাজীয়ে বিয়া কৰাই দিছিলে। তাত ভান্দিৰ বনত যাব। তাৰ বালি আছে তাতে, ৰমন ৰেড বুলি কয়। ৰমন ৰেডত আপুনি বাগৰিব, অলপ বালি গাত ঘঁহিব, চাব সেই ভগৱান খোজকাঢ়ি থকা জেগা। চ' অদ্ভুত জেগা, ভগৱানৰ জেগা, স্বয়ংভূ জেগা। আৰু আমাৰ শংকৰ গুৰুজনাটো কিমানবাৰ গ'ল পুৰী, মথুৰা, বৃন্দাবন নিজৰ জন্মকাল। সেইটো সময়ততো গাড়ী নাই, বাইক নাই, কি আছে? একোৱেই নাই। পানীত গৈছে, খোজকাঢ়ি গৈছে। গুৰুজনে কিমানবাৰ গৈছে, তেওঁ গুৰু তাতে গৈ আছে। সেই পুৰী, মথুৰা, বৃন্দাবনত আছে। তেওঁ অমৰ সৃষ্টিবিলাক কৰিছে। তেওঁতো স্বয়ম্ভূ, তেওঁতো অৱতাৰী পুৰুষ, তেওঁ আমাৰ গুৰুজনা। চ' বৃন্দাবনলৈ যাওক, বৃন্দাবনৰ মহিমা লওক, কিন্তু চাই পিনি যাব। অসংখ্য লাখে ভিৰ আহে মানুহ এতিয়া। ত' অকণমান সময়টো মিলাই মেলি যাওক। জীৱনততো এবাৰ আপুনি বৃন্দাবন যাওক, প্ৰভুৰ নগৰীখন চাই আহক, প্ৰভুক চাই আহক। ৰাধাৰাণী কৃপা হ'লে তেওঁৰ ওচৰত যাব। তেওঁ মহাৰাণী আপোনাৰ থাকে, ৰাধাৰাণী তেওঁ য'ত জন্ম হৈছে ৰাধাৰাণী তেওঁ তাতে আছে। আৰু ৰাধাৰাণী কৃপা নহ'লে আপুনি ৰাধাৰাণীৰ ওচৰত যাব নোৱাৰে। বৃন্দাবন আপোনাক নামাতিলে আপুনি যাব নোৱাৰে। মইতো এবাৰ গৈ নিজে ঘূৰি আহিব লগা হ'ল দিল্লীৰ পৰা, যাব নোৱাৰিলে। এনেকুৱা এটা সমস্যা আহি গ'ল, মই চব টিকেট কেঞ্চেল কৰি হ'লে মই ছেকেণ্ড টাইম গৈ পিনিহে যাব পাৰিলোঁ। চ' বৃন্দাবন যাওক, বৃন্দাবন চাওক, ভগৱানৰ ঘৰত যাওক, স্পিৰিচুৱেলি কানেক্ট হওক, তাতে থাকক। যোনদিনা থাকিব আপুনি বেভিচাৰ, বেয়া কাম, বেয়া বস্তু খোৱা, কিবা বেয়া কথা, গালি গালাজ একো নকৰিব। তাত থাকিব, সেই সময়ত আপুনি ভক্তিভাৱে থাকিব। তেওঁৰ নাম লওক, ভগৱানৰ নাম লওক, বহক, ৰাতি শুই থাকোঁতে লওক। তেওঁৰ জেগাত আছে, তেওঁৰ হেৰিত আছে, তেতিয়া আপুনি নিজকে ফিল কৰিব, নিজকে অনুভৱ কৰিব। চ' বৃন্দাবন যাওঁ, বৃন্দাবনৰ মহিমা অপাৰ হয়। তাতে আপুনি আমাৰ প্ৰেমানন্দ মহাৰাজজী আছে, তাত যাব পাৰে। তেওঁক কিন্তু লগ পোৱা সহজ নহয়, অসম্ভৱ কথা। আপোনাৰ বিভিন্ন আশ্ৰমবিলাক আছে, য'ত এতিয়াও আপোনাৰ ঋষিমুনিসকল আছে, তপস্যা কৰা আছে। তেওঁলোকক আপোনালোকে আশ্ৰমত গৈ চাব পাৰে। বা মহাৰাজ আছে, আপোনাৰ ইন্দ্ৰেশজী আছে, পুণ্ডিক মহাৰাজজী আছে। আপোনাৰ খুব যে ইউটিউবত লাগে পকী বাবা যে আমাৰ অনিৰুদ্ধজী, তেওঁৰ আশ্ৰমত যাওক। তেওঁ আপোনাৰ বৃদ্ধাশ্ৰম চলায়। 100-200 বৃদ্ধ মাতৃ থাকে, তেওঁ সদায় খুৱাই মানে এটা পুত্ৰেক হিচাপে তেওঁ সেৱা কৰে। বৃন্দাবনলৈ যাওকচোন, আপুনি যাব লাগে। যিও জন্মকাল আপুনি বৃন্দাবন যাবই লাগে আপুনি এবাৰ হ'লেও। মানৱ জীৱন যদি আপুনি লৈছে, যদি সম্ভৱ হয় চব কৰি হ'লেও আপুনি ডেকা বয়সত যাব পাৰিলে আৰু ভাল। কিন্তু যাওক, আমাৰ গুৰুজনাতো গৈছিলে পুৰী, মথুৰা, বৃন্দাবন, কিমান তীৰ্থভ্ৰমণ কৰিছে, কৰি পিনি তেওঁ অমৰ সৃষ্টিৰাজি দিছে। আমিও অলপ ভাল কথা শিকি আহোঁচোন সমাজখন ভাল হ'বৰ কাৰণে। থেংক ইউ ভেৰি মাছ, হেভ এ নাইচ ডে। ৰাধে ৰাধে। বৃন্দাবন সোমালগে আপুনি ৰাধে ৰাধে ক'ব লাগিব। ৰাধে 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 কওক, ৰাধে ৰাধে কওক। হৰি বল, হৰি বল, হৰিবংশ মহাপ্ৰভুক চাই আহক আপুনি। যাওক, বৃন্দাবন ভ্ৰমণ কৰক। থেংক ইউ ভেৰি মাছ, থেংক ইউ।